ভকতি কলি নৰ কৰাইলে হৰি নামত মতি এ ৰাম নামে গতি নামে মতি নামত হে ভকতি ও নামৰ বিনে নাহি বান্ধৱ অন্য তমু সুৰটো অকণমান মধ্য অসমলৈ যাওঁ দিহানামবোৰৰ বিষয়বস্তু সকলোতে একে কিন্তু ইয়াৰ ঠাই ভেদে ভেদে সুৰটো বেলেগ বেলেগ সেইকাৰণে আপুনি মাজুলীলৈ গ'লে ইয়াৰ সুৰটো অকণমান বেলেগ পাব আপুনি যদি গোলাঘাটলৈ যায় গোলাঘাটত সুৰটো বেলেগ পাব আৰু নগাঁও যদি এই মধ্য অসমৰ ফালে যায় তাত অকণমান সুৰটো বেলেগ পাব গতিকে সেই নগঞা সুৰ এটা শুনক হে ৰাম শংকৰ মাধৱ হৰি শংকৰ মাধৱ ও দুয়োজনা অসমীয়াৰ পৰম বান্ধৱ হে শংকৰ মাধৱ হৰি শংকৰ মাধৱ দুয়োজনাই অসমীয়াৰ শংকৰ মাধৱ হৰি শংকৰ মাধৱ গুৰুদেৱ ও দুয়োজনা অসমীয়াৰ পৰম বান্ধৱ হে শংকৰ মাধৱ হৰি শংকৰ মাধৱ দুয়োজনাই অসমীয়াৰ পৰম
অতি উত্তম ও প্রাণ ভরি লুয়া বান্ধ হইবা নৰু গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি আমি কৃষ্ণকান্ত সন্দিকৈ কলামণি সন্দিকৈ বৰদেউতাক চবে জানো এই সুৰবোৰ তেতিয়া পুৰণা সুৰ মই অকণমান নতুনকৈ কৰিছোঁ এই ৰাম গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি ৰাম গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি ৰাম কৃষ্ণ গুণ নাময় অমৃত সমান গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি ৰাম ভকত বৈষ্ণৱে গোসে অবিৰাম গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি ৰাম কৃষ্ণ গুণ নাময় অমৃত সমান গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি ৰাম ৰাম ভকত বৈষ্ণৱে কৰিছে কীৰ্তন গুৰু মোৰ শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি ও নামেহে পৰম ধন গুৰু শংকৰ বান্ধিলা একতাৰ ভেটি বুৱালা হৰি নামৰ খুটি কলি যুগে গতি নাইও নাই বিনে মাধৱৰ নাম আপুনি উতৰা লোকক উদ্ধাৰা বোলা হবে ৰাম ৰাম।
এষাৰ ভাগৱতৰ উপদেশ এতিয়া কলি যুগত নামৰ বিনে গতি নাই নিজেও তৰা আৰু আনকো উদ্ধাৰ কৰা অজামিলৰ নাম এটি গাইছোঁ বৰ্তমান যুৱক যুৱতীসকল সকলো সামাজিক মাধ্যমত মোৰ ভাল লাগিছে অন্তত অকমানি অকমানিকেইটা অন্তত নাম শুনিবলৈ ৰৈ আছে তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যে সামাজিক মাধ্যম ভালো বেয়াও কিছু লোক তাৰ পৰা উপকৃত হৈছে একেবাৰে যদি উপকৃত হোৱা কথা এটা কওঁ মোৰ ঘৰতে ছোৱালীজনী এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে তাই এবাৰ পৰীক্ষা দি আছে কেভিৰ পৰা 1 তাৰিখে শেষ হ'ব আজিও পৰীক্ষা আছিলে কিন্তু এটা যদি মই মোবাইলৰ ভাল কথা ক'ব পাৰোঁ যে আমাৰ ছোৱালীজনীয়ে প্ৰথম শ্ৰেণীৰ পৰা হায়াৰ ছেকেণ্ডেৰী এই পৰীক্ষালৈকে কতো টিউচন নকৰিলে সেই মোবাইলৰ পৰাই পঢ়িলে এই কথাটো কিন্তু আমাৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ এইটো বিৰাট ডাঙৰ আশীৰ্বাদ এই বেগ এটা লৈ লৈ বা টিউচন কৰিবলৈ গৈ গৈ ছোৱালীজনী আজিলৈকে কোনো ক'ব নোৱাৰিলে সেই যিহেতু মোবাইলতে বহুখিনি বস্তু পায় কিন্তু আছে বেয়া কামো আছে মোবাইলটোত চাই খিটখিট খাট খাট হাঁহি থকা সময় নষ্ট কৰা তেনেকুৱাও আছে তথাপিতো মই সেইখিনি নকওঁ কিন্তু মোৰ যিটো উপকাৰ হ'ল সেইটো কথা কওঁ যেহেতু তাই সংগীতৰ বিশাৰত পাছ কৰিলে আৰু কালিলৈও যদি পৰীক্ষা আছে আজি মোৰ লগত নামৰ সহযোগিতা কৰিছে প্ৰত্যেক দিনে দেখিয়ে আছে সেইটো ফালৰ পৰা মই মোবাইলৰ যি কাৰুকাৰ্য তাৰ কাৰণে আমাৰ কাৰণে এয়া আশীৰ্বাদ কিন্তু বৰ্তমান সময়ত বহুতৰ কাৰণে মোবাইলটো এটা সাংঘাতিক ধৰণৰ বিষাক্ত কিন্তু এটা সৰ্প বুলি আমি ক'ব পাৰোঁ এতিয়া সেই কথাটোক যদি মই কওঁ এটা কাহিনীৰ মাধ্যমেৰে যদি কওঁ অজামিলৰ কথা ক'ব লাগিব অজামিল ব্ৰাহ্মণ আছিলে আমাৰো কেতিয়াবা আমি দেখোঁ আমাৰ বহু ভাল ঘৰৰ ল'ৰা ছোৱালী কেতিয়াবা বেয়া হৈ যায় তাৰ কাৰণটো হ'ল সংগ দুখ হয় আমাৰ সন্মুখে বা আগে পিছে আমি বহুত থাকোঁ এতিয়া সেই যে আমি নিজক যেতিয়া সংযত কৰিব লাগে আমি সেই বেয়া পৰিৱেশ দেখিলে যেতিয়া আমি যাব নালাগে বা বেয়া কথা শুনিব নালাগে এই অজামিলৰ কথাটোৱে মই আমাৰ সন্মুখত বহি থকা মোৰ পোৱালীকেইটাক মই কৈছোঁ অজামিল ব্ৰাহ্মণ আছিলে ব্ৰাহ্মণ বুলি কওঁতে আমি কি বুজি পাওঁ যে তেওঁ বেদৰ জ্ঞান আছে ব্ৰহ্মত্ব জ্ঞান আছে তেওঁকে আমি ব্ৰাহ্মণ বুলি বুজোঁ তেতিয়াৰ কথা কিন্তু আজিকালি সকলোৱে ব্ৰাহ্মণ কাৰণ সকলোৱে জ্ঞান বুদ্ধি বহুত অজামিলে এদিন গৈছিলে হাবিলৈ খৰি মাৰি পূজাৰ কিবা বস্তু আনিবলৈ গৈছিলে তেতিয়া এগৰাকী বেইছাৰ লগত এজন পুৰুষক বা দুজন পুৰুষক দেখিলে এগৰাকী বেইছাৰ লগত তেওঁ সেই পুৰুষক দেখিলে দেখি কি হ'ল নিজক সংযত কৰিব নোৱাৰি কি কৰিলে সেই বেইছাৰ গৃহতে ৰৈ গ'ল সেই যে পিতৃ মাতৃ তেওঁ যি পৰিয়াল আছিলে এয়া সকলো কিন্তু কি কৰিলে পাহৰি থাকিলে আচলতে তাৰ পাছতনো কি হ'ল এই কাহিনীটো গাম